নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধুৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আমি এডিএডি 2.0 গেট 3 গেট 4 আমি স্কিল টেষ্টৰ বিষয়ে আমি ক্লাছ কৰি আছো একেদিন সো আমি গেট 4 যি সকল আইটি ইলেক্ট্ৰিচিয়ান আৰু ওয়াৰমেন আমি ভাইভা একেদিন ক্লাছ দিছো আজিৰ পৰা আমি স্কিল টেষ্টৰ কেইটামান প্ৰেক্টিকেল কোৱেশ্চন ডিসকাস কৰিছো সো যি সকলে আমাৰ ক্লাছবোৰ ৰেগুলাৰলি কৰিছে তেওঁলোকে গম পাব আৰু যি সকলে কৰা নাই আপোনালোকে ক্লাছটো কৰিব যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক আছে আৰু আমাৰ কোৰ্সটো যদি আপোনালোকে লব বিচাৰে আইটি ইলেক্ট্ৰিচিয়ান আৰু যিসকল ওয়াৰমেন আছে তেওঁলোকৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে স্কিল টেষ্ট আৰু ভাইভাত সো আপোনালোকে যদি লব বিচাৰে আমাৰ কোৰ্সটো মাত্ৰ 149 रुपीस আপোনালোকে পে কৰি লব পাৰে ঠিক আছে সো আপোনালোকে 149 रुपीस পে কৰিব সো আমাৰ নাম্বাৰ এটা দি দিছো এই নাম্বাৰটোত আপোনালোকে গুগল পে ফোন পে যি আছে আপোনালোকে এইটো নম্বৰত পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিলে আপোনালোকে পাই যাব আমাৰ ক্লাছটো ৰেগুলাৰলি আহিব ক্লাছ কৰাৰ উপৰি আপোনালোকে পিডিএফ গিটা লৈ লয় আপোনালোকৰ ঘৰতে প্ৰেক্টিকেল কৰিবলৈ সুবিধা হ'ব ক্লাছটো কৰিব ক্লাছত বুজি পাব কিছুমান কথা বুজি নাপালে ঠিক আছে সো ইয়াতে এটা বহুতৰে কনফিউজন হৈছে যিসকল আইটি ইলেক্ট্ৰিচিয়ান আৰু ওয়াৰমেন আছে তেওঁলোকৰ স্কিল টেষ্ট হ'ব নে ভাইভা হ'ব যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে স্কিল টেষ্ট হ'ব কিন্তু একচুয়ালি এটো হল গেট 4 পোষ্ট আইটি ইলেক্ট্ৰিচিয়ান কিন্তু এটা গেট 3 বুলি কনফিউজন আছে এটা কথা কৈতো কনফিউজন হ'ব নালাগে নটিফিকেশন আহিব নিশ্চয় গম পাব আৰু স্কিল টেষ্ট হলো তোমালোকক বেলেগ একো নিদিয়ে আৰু আমি যিখিটা কোৱেশ্চন আনিছো থিওৰি কোৱেশ্চন কিটা ভালকে চালে তোমালোকে নিশ্চয়কৈ যি প্ৰেক্টিকেল দিয়ে কৰিবলৈ তোমালোকে পাৰিবা 100% গ্যাৰান্টি আছে বিশ্বাসী বন্ধু আজিলৈকে কাকো নিৰাশ কৰা নাই নিৰাশ নকৰে যদি পিডিএফ লাগে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিবা পিডিএফ পাই যাব বেছি নহয় 149 रुपीस একো ডাঙৰ কথা নহয় বহুতে 1 টকা 2 টকা বহুত এনে খেদাইছে তোমালোকে যদি এই পিডিএফ গিটা লৈ কিবা এটা লাভ হয় তোমালোকে লব পাৰিবা বহুত এটা কোৱেশ্চন আছে ঠিক আছে আৰু তোমালোকে পিডিএফ গিটা যিকিটা আমি পিডিএফ দিলো হেগিতে নহয় আৰু আহি থাকিলে পিডিএফ পাই থাকিবা 15 তাৰিখলৈকে ওকে সো দেনেকৈ ক্লাছটো আৰম্ভ কৰিছো বহুকেইটা কোৱেশ্চন লৈছো সো আজি ক্লাছ কেইটাত কেনেকুৱা ধৰণৰ কোৱেশ্চন লৈছো আপোনালোকে চালে গম পাব সো একেটা হল স্কিল টেষ্টৰ কোৱেশ্চন তোমালোকক প্ৰথমটো কোৱেশ্চন দিব পাৰে আইডেন্টিফাই দা টুলস ইউজ ইন ইলেক্ট্ৰিকেল ওয়াৰিং ইলেক্ট্ৰিকেল ওয়াৰিংত কেনেকুৱা ধৰণৰ টুলস ব্যৱহাৰ হয় বা কেনেকুৱা ধৰণৰ খজুলি ব্যৱহাৰ হয় তাৰ ওপৰত যদি তোমালোকে যদি আভাসে না থাকে তোমালোকে কেনেকৈ স্কিল টেষ্ট দিবা বা কেনেকৈ ভাইভা কোৱেশ্চন তোমালোকে দিবা ঠিক আছে সো আইডেন্টিফাই এণ্ড নেম 5 টুলস ইউজ ইন ইলেক্ট্ৰিকেল ওয়াৰিং গতিকে আমি ইলেক্ট্ৰিকেল ওয়াৰিংত কি টুল আমি ব্যৱহাৰ কৰো স্ক্ৰু ড্ৰাইভাৰ পাইলাৰ ওকে ওয়্যাৰ ষ্ট্ৰিপাৰ তাৰ পিছত টেষ্টাৰ আৰু হামাৰ এই গোটেইকেইটা এই পাঁচটা টুল বিশেষ ইম্পৰ্টেন্ট ইলেক্ট্ৰিকেল যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে মনত ৰাখিবা ইলেক্ট্ৰিকেল ওয়াৰিংত আমি পাঁচটা টুল বা পাঁচটা সঁজুলি ব্যৱহাৰ কৰো এই পাঁচটা সঁজুলি হৈছে স্ক্ৰু ড্ৰাইভাৰ প্লায়াৰ ওয়্যাৰ ষ্ট্ৰিপাৰ টেষ্টাৰ আৰু হামাৰ হাতুৰি মনত ৰাখিবা কি খুদিব পাৰে কিন্তু নেক্সট কোৱেশ্চন তোমালোক খুদিব পাৰে wire a one a switch with a lamp মানে এখন একপট সুইচ আৰু এখন ল্যাম্পৰ সংযোগ দেখুৱাব দিছে তোমালোকক ঠিক আছে so the connection of a one way switch with a lamp one way switch with a lamp আমি কেনেকৈ দেখাম ফেষ্টৰ পৰা সুইচলৈ কানেকচন যাব তাৰ পিছত সুইচৰ পৰা ল্যাম্পলৈকে ল্যাম্পৰ পৰা নিউট্ৰেললৈকে মই প্ৰেক্টিকেলি দেখুৱাই দিছো তোমালোকে নিশ্চয়কৈ কৰি পাইছা ওকে ফেজ টু সুইচ টু ল্যাম্প টু নিউট্ৰেল নেক্সট কোৱেশ্চন তোমালোক খুদিব পাৰে মেজাৰ কাৰেন্ট ইউজিং এ মাল্টিমিটাৰ গতিকে হাউ ডু ইউ মেজাৰ কাৰেন্ট উইথ এ মাল্টিমিটাৰ ওকে মাল্টিমিটাৰ সহায়ত প্ৰবাহ বা কাৰেন্ট কেনেকৈ আমি জুখিব পাৰো এই কোৱেশ্চনটো বহুতে নাজানে তেতিয়া তোমালোকে কৰিব লাগিব কি সেট টু কাৰেন্ট এ মোড কানেক্ট ইন সিৰিজ উইথ দা সাৰ্কিট তোমালোকে কাৰেন্ট মোডটো এট সেট কৰি ল'ব লাগিব তাৰ পিছত কানেক্ট কৰিব লাগিব সিৰিজৰ লগত সাৰ্কিটৰ লগত ঠিক আছে সাৰ্কিট সিৰিজ উইথ সাৰ্কিট তেতিয়া তোমালোকে গম পাবা মাল্টিমিটাৰ হয় নেক্সট কোৱেশ্চন আইডেন্টিফাই দা সিম্বলস ইন ওয়াৰিং ডায়াগ্ৰাম গতিকে আইডেন্টিফাই দা সিম্বল ফৰ এ ফিউজ সুইচ এণ্ড ল্যাম্প ফিউজ সুইচ আৰু ল্যাম্পৰ বৈদ্যুতিক চিহ্ন চিনাক্ত কৰিব দিছে তোমালোকক গতিকে ফিউজৰ এটো চিনাক্ত মনত ৰাখিবা চিনগিটা বহুত ইম্পৰ্টেন্ট ফিউজৰ এটো চিন ঠিক আছে সুইচৰ এটো আৰু ল্যাম্পৰ এটো এই তিনটা মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট ফিউজৰ হৈছে এটো সুইচৰ হৈছে এটো আৰু ল্যাম্পৰ হৈছে এটো ওকে নেক্সট কোৱেশ্চন wind a coil on a bobbin মানে demonstrate how to wind a coil on a bobbin এটা ববিনত কইল কেনেকৈ উইন কৰিব পাৰি তাকে দেখুৱাব দিছে আমাক কেনেকৈ দেখুৱাবা তোমালোক যদি কয় তেতিয়া তুমি ধুনিয়াকৈ দেখুৱাব লাগিব প্লেস দা ববিন on the winding machine and wrap the wire uniformly তো ববিন পাইছা ববিনটো তোমালোকে সকলে গম পাইছা ববিনত তার কেনেকৈ মেৰাবলৈ সকলে জানা হয় নহয় কাপোৰ যিসকলে তাঁতখলক হিপিনি তেওঁলোকে ববিন ইউজ কৰে আৰু আমাৰ
যিসকল কইল আমি যদি কইল মেৰাব লাগে তে কইলৰ ক্ষেত্ৰত আমি ববিন ইউজ কৰা হয় তাৰবোৰ এনেকৈ ববিনত মেৰাব লাগে ঠিক আছে এইখিনি আমি সকলোৱে জানো কিছুমান হয়তো কনফিউজন থাকিব চেক কন্টিনিউটি অফ এ ওয়্যাৰ হাউ ডু ইউ চেক ওয়্যাৰ কন্টিনিউটি উইথ এ টেষ্টাৰ আমি টেষ্টাৰৰ সহায়ত ওয়্যাৰ কন্টিনিউটি কেনেকৈ পৰীক্ষা কৰিব পাৰোঁ প্ৰথমতে আমি কানেক্ট বোথ এণ্ড অফ দ্য ওয়্যাৰ আমি তাৰৰ দুইটা মূৰ আমি কানেক্ট কৰিব লাগিব টেষ্টাৰৰ জৰিয়তে ইফ দ্য লাইট গ্লো যদি লাইটটো জ্বলিছে টু অৰ ব্ৰাজাৰ সাউণ্ড ইটস কন্টিনিউড তেতিয়াহ'লে যদি লাইটটো জ্বলিছে বা সাউণ্ড হৈছে তেতিয়াহ'লে আমি পৰীক্ষা কৰিব পাৰোঁ ঠিক আছে এনেকৈ পৰীক্ষা কৰিব পাৰোঁ নেক্সট কোৱেশ্চন আইডেন্টিফাই দ্য কালাৰ কোড অফ ৰেজিষ্টাৰৰ ৰঙৰ কোড কি ৰেজিষ্টাৰৰ ৰঙৰ কোড আছে ৰেড ব্ৰাউন গোল্ড এই তিনিটা ৰেজিষ্টাৰ ঠিক আছে ডেমনষ্ট্ৰেট ইউজ অফ মেগাৰ হাউ টু চেক ইনষ্টলেশ্যন ৰেজিষ্টেন্স ইউজিং এ মেগাৰৰ সহায়ত ইনষ্টলেশ্যন ৰেজিষ্টেন্স কেনেকৈ পৰীক্ষা কৰিব পাৰি প্ৰথমতে আমি কানেক্ট কৰিব লাগিব কানেক্ট লিডছ টু দ্য কণ্ডাক্টৰ এণ্ড আৰ্থ ক্ৰেংক দ্য হেণ্ডেল এণ্ড ৰিড দ্য ৰেজিষ্টেন্স ভেলু প্ৰথমতে আমি কানেক্ট কৰিব লাগিব ঠিক আছে প্ৰথমতে আমি লিডছৰ সৈতে কানেক্ট কৰিব লাগিব কণ্ডাক্টৰৰ সৈতে তাৰপিছত আৰ্থৰ সৈতে আমি হেণ্ডেল ক্ৰেংক কৰিব লাগিব তাৰপিছত আমি পঢ়িব লাগিব ৰেজিষ্টেন্স ভেলু কিমান আছে নেক্সট আমি এইকেইটা চাম হাউ ডু ইউ ষ্ট্ৰিপ দ্য ইনষ্টলেশ্যন অফ ওয়্যাৰ আমি এডাল ওয়্যাৰৰ ইনষ্টলেশ্যন কেনেকৈ উঠাব পাৰোঁ যদি কুৱেশ্যনটো মই ইংলিছ আৰু অসমীয়া দুটাতে দি দিছোঁ ইউজ এ ওয়্যাৰ ষ্ট্ৰিপাৰ টু ৰিমুভ ইনষ্টলেশ্যন উইদাউট ডেমেজিং দ্য কণ্ডাক্টৰ ওয়্যাৰ ষ্ট্ৰিপাৰ ব্যৱহাৰ কৰি ইনষ্টলেশ্যনটো সাৱধানে উঠাব লাগিব প্ৰথমতে তাৰপিছত কণ্ডাক্টৰটো যাতে নষ্ট নকৰাকৈ ঠিক আছে কণ্ডাক্টৰ নষ্ট নকৰাকৈ আমি ওয়্যাৰ ষ্ট্ৰিপাৰ ব্যৱহাৰ কৰি উঠাব লাগিব ইনষ্টলেশ্যনটো নেক্সট কুৱেশ্যন ইউ চেক কণ্টিনিউটি টেষ্টাৰ ইউজ কৰিব দিছে কণ্টিনিউটি টেষ্টাৰ ইউজ কৰি আমি পৰীক্ষা কেনেকৈ কৰিম আমাক সুধিব তেতিয়া আমি কি কৰিম তেতিয়া আমি ক'ব লাগিব ওয়্যাৰ দুইটা মুখ আমি টেষ্টাৰত লগাই দিম ঠিক আছে পোহৰ বা শব্দ হ'লে কণ্টিনিউটি আছে বুলি আমি গম পাম টেষ্টাৰটো যদি জ্বলি যায় তেনেহ'লে কণ্টিনিউটি বা কানেক্টিভিটি আছে বুলি আমি গম পাম ঠিক আছে নেক্সট কুৱেশ্যন ৱায়াৰিং অফ এ চিলিং ৰ'জ হাউ ডু ইউ ৱায়াৰ চিলিং ৰ'জ গতিকে চিলিং ৰ'জ কেনেকৈ সংযোগ কৰিব চিলিং ৰ'জ সংযোগ কৰিবলৈ ফেজ চুইচলৈ তাৰপিছত ৰ'জ আৰু তাৰপিছত লেম্পলৈ তাৰপিছত নিউট্ৰেল লেম্পলৈ কানেক্ট ফেজ টু চুইচ আমি ফেজটোক প্ৰথমতে চুইচলৈ কানেক্ট কৰিব লাগিব তাৰপিছত লেম্পলৈ লেম্প ভিয়া দ্য ৰ'জ তাৰপিছত নিউট্ৰেল টু লেম্প নিউট্ৰেলৰ পৰা লেম্পলৈ ঠিক আছে এইখিনি তোমালোকে প্ৰেক্টিকেলত কৰি পাইছা নিশ্চয় চেক চকেট পলাৰিটি হাউ এইটো তোমালোকক যদি সুধি দিয়ে চকেট পলাৰিটি চেক কৰা তেতিয়া তোমালোকে কেনেকুৱা ধৰণৰ কি কৰিবা পাৱাৰ চকেটৰ হাউ টু টেষ্ট পাৱাৰ চকেট পলাৰিটি গতিকে পাৱাৰ চকেটৰ ধ্ৰুৱতা কেনেকৈ আমি পৰীক্ষা কৰিম পাৱাৰ চকেটৰ ধ্ৰুৱতা পৰীক্ষা কৰিবলৈ আমি টেষ্টাৰ লগাই চাম ঠিক আছে ফেজ পিনত পোহৰ আছে নে নাই তাৰপিছত নিউট্ৰেলত আছে নাই ঠিক আছে ইউজ এ টেষ্টাৰ ফেজ পিন গ্লো নিউট্ৰেল পিন ডাজ নট তেতিয়া আমি গম পাম নেক্সট কুৱেশ্যন টিউবলাইট চাৰ্কিট কানেকশ্যন আমাক যদি কৰিব দিয়ে তেতিয়া আমি কেনেকৈ কৰিম টিউবলাইট চাৰ্কিট কেনেকৈ সংযোগ কৰিম টিউবলাইট চাৰ্কিটত চক সিৰিজত ষ্টাৰ্টাৰ লেম্পৰ পাৰ হৈ ফেজ আৰু নিউট্ৰেল ঠিকমতে লগাব লাগিব ঠিক আছে তোমালোকে টিউবলাইট কানেকশ্যন দি পাইছা নহয় টিউবলাইটত কি আছে তোমালোকে গমে পাইছা গতিকে এইখিনি তোমালোকে টিউবলাইটৰ যিটো চকেট তাতে কানেক্ট কৰিব লাগিব ঠিক আছে কানেক্ট কৰিব লাগিব তাৰপিছত চকেটত কানেক্ট কৰি ফেজ আৰু নিউট্ৰেল ঠিকমতে লগাব লাগিব ঠিক আছে তেতিয়া আমি টিউবলাইটটো জ্বলাব পাৰিম নেক্সট কুৱেশ্যন মেজাৰ ভল্টেজ অফ এ লেম্প এটা লেম্পৰ পাৰ হৈ যোৱা ভল্টেজ কেনেকৈ আমি জুখিব পাৰিম তেতিয়া আমি জুখিবলৈ মাল্টিমিটাৰ আমি ব্যৱহাৰ কৰিম এচি ভল্টেজ মোডত ৰাখি লেম্পৰ দুমূৰত আমি মাল্টিমিটাৰ যিটো দুটা তার দুমূৰত লগাই দিম লগাই দিলে মাল্টিমিটাৰ যদি কিবা ভ্যালু দেখায় বা মাত ওলাব তেতিয়া আমি গম পাম ঠিক আছে আৰ্থিং ডিমনষ্ট্ৰেশ্যন হাউ ডু ইউ ডিমনষ্ট্ৰেট আৰ্থিং কেনেকৈ দেখাব আৰ্থিং দেখাবলৈ কানেক্ট আৰ্থিং ওয়্যাৰ টু মেটেল বডি এণ্ড আৰ্থ ইলেক্ট্ৰড মানে ধাতৱ দেহ আৰু আৰ্থ ইলেক্ট্ৰিক আৰ্থিং ওয়্যাৰ সংযোগ কৰিলে আমি গম পাম ঠিক আছে সো এনেকুৱা ধৰণৰ বহুত কোৱেশ্চন আছে আমাৰ পিডিএফত তোমালোকে যদি ল'ব বিচাৰা ইলেক্ট্ৰিচিয়ান যিসকল কেণ্ডিডেট আছে আৰু লগতে ওয়্যাৰমেন সকলোকে কৈছো আমি গেট 3 আৰু গেট 4 তোমালোকৰ স্কিল টেষ্ট হ'ব পাৰে ভাইবা হ'ব পাৰে গতিকে দুইটা কোৰ্স আমি আগবঢ়াইছো তোমালোকৰ কাৰণে মাত্ৰ 149 रुपीसত যিসকলে ল'ব বিচাৰা তোমালোকে লৈ ল'ব পাৰিবা মাত্ৰ 149 रुपीसত যদি ইন্টাৰেষ্টেড হয় তোমালোকে এই নাম্বাৰটোত পেমেন্ট কৰি হোৱাটছআপত স্ক্ৰিনশ্বট দি দিবা তোমালোকে পিডিএফ পাই যাবা ঠিক আছে আৰু ক্লাছটো কৰি কেনেকুৱা পাইছা তোমালোকে জনাবলৈ নাপাহৰিবা ঠিক আছে আমাৰ এইটো নাম্বাৰ তোমালোকৰ স্ক্ৰিনত আহি আছে এই নাম্বাৰটো স্ক্ৰিনশ্বট মাৰি লোৱা বহুতে নাম্বাৰ বিচাৰি থাকে ক'ত পেমেন্ট কৰিম আমাৰ এইটো নাম্বাৰতে গুগল পে ফোন পে দুটা আছে জিপে ফোন পে দুটা আছে এই নাম্বাৰটোত জিপে ফোন পে কৰি কেনে 149 रुपीस তোমালোকে হোৱাটছআপ আছে এইটো নাম্বাৰত স্ক্ৰিনশ্বট দি দিবা তোমালোকে হোৱাটছআপত পিডিএফ পাই যাবা আইটি ইলেক্ট্ৰিচিয়ান আৰু
যিসকল আছে গেট 4 যিসকল ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে হেল্পফুল হ'ব বহুত ইম্পৰ্টেন্ট ক্লাছটো কৰি কেনেকুৱা পাইছা ভাল পাইছা নে বেয়া পাইছা ক্লাছটো কন্টিনিউ কৰিব লাগে না নাই কমেন্ট কৰিবা ঠিক আছে এটো আমাৰ সেকেন্ড পাৰ্ট থাৰ্ড পাৰ্ট লাগিব না লাগে কমেন্ট কৰিবা ফিউজ টেস্টিং আমি ফিউজ কেনেকৈ টেস্ট কৰিম ঠিক আছে হাউ ডু ইউ টেস্ট এ ফিউজ এটা ফিউজ যদি আমাক টেস্ট কৰিব দিয়ে ভালে আছে না আমি কেনেকৈ টেস্ট কৰিম তেতিয়া আমি প্ৰথমতে কি কৰিব লাগিব মাল্টিমিটাৰ কন্টিনিউটি মোডত ৰাখি কোনটো মোডত ৰাখিব লাগিব মাল্টিমিটাৰ কন্টিনিউটি মোডত ৰাখি ফিউজৰ পাৰ হৈ লগাও ফিউজৰ পাৰ আমি লগাম বিপ শব্দ মানে ঠিক আছে যদি বিপ শব্দ মাল্টিমিটাৰে কৰে তেতিয়া হলে বস্তুটো ঠিক আছে ফিউজটো ঠিক আছে যদি ফিউজটো ঠিক নাই তেনেহলে আমি গম পাম যে এটো বেয়া হৈছে ফিউজটো বেয়া হৈছে নেক্সট কোৱেশ্চন টু ৱে সুইচ ওয়্যাৰিং টু ৱে সুইচৰ সংযোগ কেনেকৈ কৰিব টু ৱে সুইচ মানে গম পাইছা নহয় দুটা এটা লাইট দুটা সুইচৰে তুমি বন্ধ কৰিব পাৰিবা ফেজ সুইচৰ 1 নম্বৰ কমনলৈ L1 আৰু L2 দুইটা সুইচত সংযোগ কৰিব লাগিব তাৰ পিছত সুইচ দুই কমন ল্যাম্পলৈ আমি সংযোগ কৰিম ধৰা হল তোমাৰ লোকৰ বৰ্ডটো এটা ফেজ আছে তোমালোকে বেড সুইচ বুলি ক'ব পাৰা এটা সুইচ আছে তোমাল লাইট এটাই দুটা সুইচৰে বন্ধ কৰিবলে তোমালোকে এনেকৈ বন্ধ কৰিব পাৰিবা ইয়াক বোলে টু ৱে সুইচ নেক্সট কোৱেশ্চন আইডেন্টিফাই ওয়্যাৰ গেজ using SWG how to measure wire size with SWG গতিকে SWG ব্যৱহাৰ কৰি ওয়্যাৰ গেজ কেনেকৈ মাপিব ওয়্যাৰটো SWG ৰ স্লটত দি মিল থকা গেজটো চিনাক্ত কৰিব লাগিব ঠিক আছে তাৰ পিছত আমি গম পাম টেষ্ট এণ্ড এক্সটেনশন বোৰ্ড আমি সকলোৰে আছে কোনোবাই মোবাইল চাৰ্জ দিবলৈ কোনোবাই কিবা ইউজ কৰিবলৈ এক্সটেনশন বোৰ্ড এখন লাগে হয় না নহয় গতিকে এখন এক্সটেনশন বোৰ্ড ঠিক আছে নে নাই কেনেকৈ পৰীক্ষা কৰিব তোমালোক বেছি নিদিয়ে স্কিল টেষ্টত তোমালোক ইমান ভয় খাব না বহুত ল'ৰা ছোৱালী ভয় খাই আছে মোক ফোন কৰিছে স্যাৰ স্কিল টেষ্টত কি দিব আমিতো একোৱে নাজানো ইলেক্ট্ৰিচিয়ান আজি পঢ়া আমাৰ 5-6 বছৰ হৈ গ'ল এটা যদি আমাক প্ৰেক্টিকেল কৰিবলৈ আমি কেনেকৈ কৰিম সো ইমান ডাঙৰ প্ৰেক্টিকেল নিদিয়ে কিবা এখন বোৰ্ড তোমালোক বনাব দিব এক্সটেনশন বোৰ্ডখন ঠিক আছে নে চাব দিব এনেকৈ ধৰণৰ তোমালোক কোৱেশ্চন দিব ইয়াতে তোমালোকে ভয় খাবলগীয়া একো কথা নাই আৰে বাবা যিবিলাক পিডিএফ দিছো তোমালোক একদম 100% আমি চাই কেনে দিছো তোমালোক কেনেকৈ ধৰণৰ কোৱেশ্চন আহিব পাৰে আৰু আমাৰ এটা মোটিভে হল বিশ্বাসী বন্ধু মোটিভে হল সকলোকে সহায় কৰা পেমেন্টটো লৈছো এই কাৰণে গটিকে আমাৰ পিডিএফ গেটৰ এটা খৰচ আছে আমাৰো কাম কৰা মানুহ আছে গটিকে 149 रुपीस এটা লৈছো যাতে তোমালোকে ফ্ৰীতে দিলে বস্তুৱে মানুহ মূল্য বুজি নাপায় তোমালোকে বস্তু গেটৰ ভ্যালু বুজি পোৱা তাৰ কাৰণে 149 এটা লোৱা হৈছে ঠিক আছে সো আমাৰ ক্লাছবোৰটো বিনামূল্য হৈ আছে ক্লাছৰ পিছতো আমি পিডিএফ দি আছো এই কাৰণে যাতে তোমালোকৰ হেল্প হয় আৰু আগন্তুক দিনতো যাতে সেই পিডিএফ গেটৰ তোমালোকে সহায় হ'ব পাৰে হেল্প হ'ব পাৰে ঠিক আছে সো এখন এক্সটেনশন বোৰ্ড ঠিক আছে না আমি কেনেকৈ পৰীক্ষা কৰিম এটা ডিভাইস লগাইবা বা টেষ্টাৰে সকেটটো ভোল্টেজ আছে না পৰীক্ষা কৰিলে বাস এক্সটেনশন বোৰ্ডখন তোমালোকে যদি চেক কৰিব লাগে সকেটত তোমালোকে টেষ্টাৰ লগাবা বা কিবা এটা ডিভাইস লগাবা যদি এক্সটেনশন বোৰ্ডখনে কাম কৰে তেনেহলে তোমালোকৰ তাতে কাৰেন্ট পাব আৰু যদি এক্সটেনশন বোৰ্ডখনে কাম নকৰে টেষ্টাৰ ডালো নজৰে ডিভাইসও নজলে গতিকে একদম ইজি তেতিয়া তোমালোকে গম পাবা ইয়াতে আৰু ভয় হ'ব লাগে একো কথা নহয় এইবিলাক কমন নেক্সট কোৱেশ্চন চেক মটৰ ওয়াইন্ডিং কন্টিনিউটি গতিকে মাল্টিমিটাৰৰ সহায়েৰে মটৰ ওয়াইন্ডিংৰ কন্টিনিউটি কেনেকৈ পৰীক্ষা কৰিব পাৰিব এনেকুৱা ধৰণৰ কোৱেশ্চন খুদিব পাৰে ঠিক আছে তেতিয়া আমি চাম মাল্টিমিটাৰ কন্টিনিউটি মোডত ৰাখি ওয়াইন্ডিংৰ পাৰ হৈ সংযোগ কৰক খোলা বা শৰ্ট আছে নে নাই চাওক খোলা শৰ্ট আছে যদি তেনেহলে হেতু গুণগোল আছে কিবা নেক্সট কোৱেশ্চন কানেক্ট এ সিঙ্গল ফেজ মোটৰ স্টাৰ্টাৰ গতিকে ফেজ এটা সিঙ্গল ফেজ DOL স্টাৰ্টাৰ কেনেকৈ সংযোগ কৰিব ইনপুটলৈ ফেজ আৰু নিউট্ৰেল আৰু আউটপুটৰ পৰা মটৰলৈ সংযোগ কৰি দিব ঠিক আছে ইনপুটত কি থাকিব ফেজ আৰু নিউট্ৰেল থাকিব মনত ৰাখিবা আৰু আউটপুটৰ পৰা মটৰলৈ সংযোগ কৰি দিব তেতিয়া তোমালোকৰ হেতু স্টাৰ্টাৰ হ'ব ঠিক আছে নেক্সট কোৱেশ্চন পাৰফৰ্ম মেগাৰ টেষ্ট অন কেবল মেগাৰ ব্যৱহাৰ কৰি কেবলৰ ইনসুলেশন কেনেকৈ পৰীক্ষা কৰিব মেগাৰ ব্যৱহাৰ কৰি ঠিক আছে এটা লিড কণ্ডাক্টৰলৈ আনটো আৰ্থিংলৈ সংযোগ কৰি হ্যান্ডেল ঘূৰালে আমি গম পাম যে এটা মেগাৰ ব্যৱহাৰ কৰি আমি কেবলৰ ইনসুলেশন কৰিব পাৰিম ঠিক আছে বুজি পাইছা নহয় কি কৈছো এটা লিড কণ্ডাক্টৰলৈ আৰু আনটো আৰ্থলৈ সংযোগ কৰি হ্যান্ডেল ঘূৰালে আমি গম পাম নেক্সট কোৱেশ্চন ডিমনস্ট্ৰেশন কেপাসিটৰ কানেকশনৰ ওপৰত তোমালোক কোৱেশ্চন কৰিব পাৰে যে ফেন মটৰত কেপাসিটৰ কেনেকৈ সংযোগ কৰিব হাউ টু কানেক্ট এ কেপাসিটৰ টু ফেন মটৰত আমি কেপাসিটৰ কেনেকৈ লগাম কেপাসিটৰটো স্টাৰ্টিং ওয়াইন্ডিংৰ লগত সিৰিজত লগাব লাগিব কেপাসিটৰ কিহত লগাব লাগিব স্টাৰ্টিং ওয়াইন্ডিংৰ লগত সিৰিজত লগাব লাগিব ঠিক আছে নেক্সট কোৱেশ্চন তোমালোক খুদিব পাৰে ৰিভাৰ্স মটৰ ডাইৰেকশন তোমালোক খুদিব পাৰে সিঙ্গল ফেজ মটৰৰ দিশ কেনেকৈ সলনি কৰিব স্টাৰ্টিং ওয়াইন্ডিংৰ সংযোগ উলুটাই দিব লাগিব ঠিক আছে তেতিয়া আমি সিঙ্গল ফেজ মটৰৰ দিশ সলনি কৰিব পাৰিম স্টাৰ্টিং ওয়াইন্ডিংৰ সংযোগ আমি উলটাই দিব লাগিব নেক্সট কোৱেশ্চন ইউজ এ ফেজ সিকোয়েন্স ইন্ডিকেটৰ হোৱাট ইজ এ ফেজ সিকোয়েন্স ইন্ডিকেটৰ ইউজ ফৰ ফেজ সিকোয়েন্স ইন্ডিকেটৰ কিহত ব্যৱহাৰ কৰা হয় তোমালোক খুদিব পাৰে
সো মনত ৰাখিব লাগিব তিনটা ফেজ সাপ্লাই ফেজৰ ক্ৰম পৰীক্ষা কৰাত ব্যৱহাৰ কৰা হয় ফেজ সিকোয়েন্স ইন্ডিকেটৰ কত ব্যৱহাৰ কৰা হয় তিনটা ফেজ যত থাকে ততে ব্যৱহাৰ কৰা হয় ফেজ সিকোয়েন্স ইন্ডিকেটৰ ওকে পাৰিবা মোৰ তোমালোকৰ ওপৰত পুৰা বিশ্বাস আছে তোমালোকে পাৰিবা ওকে কিন্তু তোমালোকে বহুতে নাৰ্ভাস হৈছে নাৰ্ভাস নহবা মোৰ বেয়া লাগিছে বহু ষ্টুডেন্টে নাৰ্ভাস হৈছে কিয় নাৰ্ভাস হৈছে কিবা বুজি নাপালে খুদিবা আমি তো সহায় কৰিবলৈ আছো এবাৰ পিডিএফ লোৱাৰ পিছত তোমালোকে ভাবিছা নেকি সাৰে সহায় নকৰে বুলি পেমেন্ট কৰাৰ পিছত আমি আমাৰ কষ্ট যিসকলে লৈছে তেওঁলোকক তো আমি সহায় কৰিছো আৰু যিসকলে কোৰ্স লোৱা নাই তেওঁলোকক আমি ইউটিউবৰ জৰিয়তে সহায় কৰিছো গতিকে তোমালোকে নাভাবিবে যে সাৰে তোমালোকক ঠগিছে বুলি বহুতে আকৌ ভাবিব যে সাৰে 149 रुपीस লৈ কেনে একেটা পিডিএফ দিছে যাৰ কোনো ভ্যালু নাই একচুয়ালি যিসকলে অৰিজিনালি লৈছে তেওঁলোকে গম পাব আৰু যিসকলে ভাবিছা তোমালোকৰ পইচা কিটা এনে যাব পিডিএফ ললে তোমালোকৰ লাভ নহব তোমালোকে লব নালাগে ওকে ইমান ভয়কে লব নালাগে কাৰণ বহু পইচা তোমালোকে এনে গৈছে যদি তোমালোকে ভাবিছা 149 रुपीस তোমালোকে সাৰক দি কেনে যদি তোমালোকে ভাবিছা সাৰে এনে গৈছে লব নালাগে আৰু যিসকলে ইন্টাৰেস্টেড হয় তোমালোকে লৈ লবা কামত আহিব এই নাম্বাৰটোত পেমেন্ট কৰি কেনে WhatsApp স্ক্ৰিনশ্বট দি দিবা তোমালোকে আইটি ইলেক্ট্ৰিচিয়ান আৰু তোমালোকৰ ওয়্যাৰমেনৰ কাৰণে পিডিএফ পাই যাবা নাম্বাৰটো মই ভালকে লিখি দিছো ভুল নকৰিবা বেলেগত পিডিএফ পেমেন্ট কৰিলে তোমালোকে পিডিএফ নাপাবা ঠিক আছে 8638686390 এইটো আমাৰ নাম্বাৰ বিশ্বাসী বন্ধুৰ নাম্বাৰ ইয়াতে তোমালোকে পেমেন্ট কৰিলে তোমালোকে WhatsApp স্ক্ৰিনশ্বট দি দিলে পিডিএফ পাই যাবা পেমেন্ট বেছি কৰিব নালাগে 149 ঠিক আছে 1 টকাও বেছি কৰিব নালাগে তোমালোকৰ পৰা পইচা লৈ কেনে মই কি ধনী হ'ব বিচাৰিছো নেকি ধনী হ'ব বিচৰা নাই ঠিক আছে সো তোমালোকক যাতে কিবা এটা বস্তু দিব পাৰো আমাৰ ফলৰ পৰা সহায় কৰিব পাৰো তাৰ কাৰণে আমাৰ এটো এটা প্ৰক্ৰিয়া সো ইয়াতে যদি কাৰোবাৰ কিবা হকুজা আছে কোনোবাই কিবা ভয় কৰিছে যে সাৰে পইচা কিটা মাৰিব আমাক পিডিএফ নিদিয়ে তেনেহলে তোমালোকে লব নালাগে আৰু যিসকলে লৈছে তেওঁলোকক কৈছো ভালকে পিডিএফ কিটা চাবা আৰু তোমালোকে পিডিএফ পাবা ওকে ওকে ঠিক আছে সো ইউজ এ ফেজ সিকোয়েন্স ইন্ডিকেটৰ আমি কেনেকৈ ইউজ কৰিম সো এটো এটা বহুত ইজি ফেজ সিকোয়েন্স ইন্ডিকেটৰ কিহত ব্যৱহাৰ কৰা হয় আমি গম পালো তিনটা ফেজ থকা সাপ্লাই ফেজৰ ক্ৰম পৰীক্ষা কৰিবলৈ আমি ফেজ সিকোয়েন্স ইন্ডিকেটৰ ব্যৱহাৰ কৰো ঠিক আছে নেক্সট আহিল স্টাৰ এণ্ড ডেল্টা কানেকশন এটা স্টাৰ আৰু ডেল্টা সংযোগৰ পাৰ্থক্য কি বুলি ক'লে তোমালোকে তো বহুত ভয় খাই যাবা মনত ৰাখিবা স্টাৰত নিউট্ৰেল পইণ্ট থাকে আৰু ডেল্টাত নাথাকে ডেল্টাই অধিক শক্তি দিয়ে মনত ৰাখিবা স্টাৰত কি থাকে নিউট্ৰেল পইণ্ট থাকে নিউট্ৰেল পইণ্ট স্টাৰত থাকে আৰু ডেল্টাত নাথাকে ডেল্টাই অধিক শক্তি দিয়ে হেতু কথা মনত ৰাখিলে হল পাৰ্থক্য এটোই নেক্সট কোৱেশ্চন তোমালোক খুদিব পাৰে ইউজ এ টেষ্ট ল্যাম্প What is the test lamp used for? Test lamp কিহত ব্যৱহাৰ কৰা হয় মই অলপ আগতে কৈছিলো এটা সাৰ্কিটত ভোল্টেজ আছে নে পৰীক্ষা কৰিবলৈ টেষ্ট ল্যাম্প ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন আইডেন্টিফাই faulty appliance গতিকে how to check if an electrical appliance is faulty যদি কিবা গুণগুল লাগি থাকে এটা বৈদ্যুতিক যন্ত্ৰত যদি কিবা ত্ৰুটি আছে নে নাই কেনেকৈ বুজিম আমি তোমালোক যদি চেক কৰিব দিয়ে তেতিয়া আমি চাম যে কন্টিনিউটি বা ভোল্টেজ চাবলৈ টেষ্টাৰ বা মাল্টিমিটাৰ ব্যৱহাৰ কৰিব লাগিব ঠিক আছে আমি টেষ্টাৰ বা মাল্টিমিটাৰৰ সহায়ত কানেকচন পায় নে নাপায় আমি চেক কৰিব পাৰো ঠিক আছে এটা বৈদ্যুতিক যন্ত্ৰ ত্ৰুটি আছে নে আমি পৰীক্ষা কৰিবলৈ টেষ্টাৰ বা মাল্টিমিটাৰ ব্যৱহাৰ কৰি আমি কন্টিনিউটি বা ভোল্টেজ চেক কৰিম নেক্সট কোৱেশ্চন টেষ্ট এ 3 পিন প্লাগ তোমালোকে বহুতে 3 পিন প্লাগ দেখা পাইছা এটা 3 পিন প্লাগৰ কাম কিনো বহুতে দেখা পাইছা গতিকে আমাৰ হাউ টু টেষ্ট এ 3 পিন প্লাগ উইথ এ মাল্টিমিটাৰ সহায়ত আমি 3 পিন যেটো 3 পিন প্লাগ আমি কেনেকৈ চেক কৰিম প্লাগৰ পিন আৰু তাৰ সংযুক্ত অংশৰ মাজত কন্টিনিউটি বা ভোল্টেজ আছে নাই চাম ঠিক আছে আমি দুইটা ফেজত ভোল্টেজ আছে নাই চাম লগাই কেনে চাম নিউট্ৰেলটো চাম যেটো আমাৰ কারেন্ট হেতুটো চাম ঠিক আছে নেক্সট কোৱেশ্চন আইডেন্টিফাই নিউট্ৰেল ওয়্যাৰ আমি কোনডাল নিউট্ৰেল হেডাল আমি কেনেকৈ আইডেন্টিফাই কৰিম নিউট্ৰেল ওয়্যাৰ কেনেকৈ চিনাক্ত কৰিম টেষ্টাৰ পৰীক্ষা কৰি জিডালত কারেন্ট নাহে বা পোহৰ নাহে হেডালে নিউট্ৰেলত কারেন্ট নাথাকে ঠিক আছে জিডালত তাৰত আমি কারেন্ট নাপাম বা টেষ্টাৰডাৰ জ্বলি নাহে গ্লো নকৰে হেডালে নিউট্ৰেল ঠিক আছে নেক্সট কোৱেশ্চন মেজাৰ ৰেজিস্ট্যান্স অফ হিটিং এলিমেন্ট হিটাৰ ৰেজিস্ট্যান্স কেনেকৈ আমি জুখিম মাল্টিমিটাৰ ৰেজিস্ট্যান্স মোডত ৰাখি সংযোগ কৰিম তেতিয়া আমি গম পাম যে হিটাৰ ৰেজিস্ট্যান্স কিমান আছে নেক্সট কোৱেশ্চন demonstrate series and parallel wiring so difference between series and parallel connection series আৰু parallel সংযোগৰ পাৰ্থক্য কি সিৰিজত এটা পথ থাকে parallelত বেলেগ পথ থাকে parallel মানে বহুত কেইটা পথ থাকে ঠিক আছে সিৰিজত এটাই পথ থাকে এটা সিৰিজ থাকে তা মানে এটা লগত এটাই কানেক্ট থাকে calibrate a multimeter how do you calibrate a multimeter compare with a standard device and adjust if needed multimeter কেনেকৈ calibrate কৰিব পাৰিম এটা মান ডিভাইজৰ লগত তুলনা কৰি প্ৰয়োজন হলে সঠিক কৰিম আমি তেতিয়া মাল্টিমিটাৰ ক্যালিব্ৰেট কৰিব পাৰিম wiring of MCB box how to wire an MCB distribution box ঠিক আছে MCB box কেনেকৈ সংযোগ কৰিম ফেজ টু MCB ৰ মাজৰে লোডলৈ
নিউট্ৰেল টু নিউট্ৰেল বাৰত ৰাখি ঠিক আছে ফেজ গোজ থ্ৰু MCB টু ইচ নিউট্ৰেল টু নিউট্ৰেল বাৰ তেনেকৈ আমি চেক কৰিম সোল্ডাৰিং ৱায়াৰ কানেকশ্যন হাউ টু সোল্ডাৰ টু ৱায়াৰ্ছ দুটা ৱায়াৰ কেনেকৈ সোল্ডাৰ কৰিম সংযোগ তাপ দি সোল্ডাৰ লগাওক আৰু ঠাণ্ডা হোৱালৈ অপেক্ষা কৰক ঠিক আছে তোমালোকে আইৰণ সকলোৱে চিনি পাইছা দুডাল তার আমি কেনেকৈ সোল্ডাৰিং কৰিম দুডাল তার ধৰাৰ মাজত জইন কৰিব লাগে আমি আইৰণেদি জইন কৰিম আইৰণ সকলোৱে জানা গতিকে সোল্ডাৰিং কৰিবলৈ আমি প্ৰথমতে হিট দি কেনে আইৰণডাল ধুনীয়াকৈ আমি তাতে পেষ্ট লগাই কেনে ধুনীয়াকৈ সোল্ডাৰিং কৰিম কৰাৰ পিছত ঠাণ্ডা হোৱালৈ আমি ৰখি দিম ঠিক আছে নেক্সট কোৱেশ্চন ইউজ অফ আৰ্থ লিকেজ সাৰ্কিট ব্ৰেকাৰ ELCB হোৱাট ইজ ফাংচন অফ ELCB ইট ট্ৰাইপছ অফ লিকেজ কাৰেণ্ট ফ্লো টু আৰ্থ ELCB ৰ কাম কি আৰ্থলৈ লিকেজ প্ৰবাহ হলে ই বন্ধ কৰাৰ কাম হল ELCB বুজি পাইছা নেক্সট কোৱেশ্চন ক্ৰাইম্পিং লাক্স এণ্ড কেবলত লক কেনেকৈ লগাব ঠিক আছে ইনসুলেশন উঠাই লগাৰ লগত ফৰাই ট্ৰিপিং টুলে চেপি ধৰিলে আমি হাউ টু ফিক্স লাক্স এ কেবল ঠিক আছে ইনসুলেশন উঠাই লগত ফৰাই ক্ৰিম্পিং টুলেদি আমি চেপি ধৰিলে কেবল লক কৰিব পাৰিম ঠিক আছে নেক্সট কোৱেশ্চন measures frequency with multimeter how to measure frequency using a digital multimeter সহায়ত আমি frequency কেনেকৈ জুখিব পাৰিম frequency জুখিবলৈ আমি HZ hertz মোডত ৰাখি আমি লাইভ ওয়্যাৰ প্ৰব লগাম যিডল আপোনাৰ মাল্টিমিটাৰ তাৰ সো এগিটা আছিল আমাৰ সেকেন্ড পার্ট নেক্সট আৰু বহুকেইটা কোৱেশ্চন আছে তোমালোকক নেক্সট পার্টত দিম সো তোমালোকে পার্ট 3 লাগিব নাই কমেন্ট কৰিবা সো পার্ট 1 সোৱানে যদি তোমালোকে চাবা এটো যিসকল স্কিল টেষ্টৰ কাৰণে আৰু ফাইভাৰ কাৰণে তোমালোকে ইলেক্ট্ৰিচিয়ান যিসকল আছে ফাইভাৰ ক্লাছ আমি চাইটা দিয়া আছে তোমালোকে চেক কৰিবা যদি ক্লাছবোৰ ভাল পাইছা বিশ্বাসী বন্ধু চেনেলটো ভাল পাইছা মোক ভাল পাইছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বেয়া পালে নালাগে আৰু যদি তোমালোকে পিডিএফ কিটা ল'ব বিচাৰা এতিয়াই পেমেন্ট কৰি পিডিএফ কিটা ল'ব পাৰিবা এইটো নম্বৰ তোমালোকে পেমেন্ট কৰি পিডিএফ কিটা ল'ব পাৰিবা আমাৰ নম্বৰটো হৈছে 8638686390 বেছি দেৰি নকৰিবা পিডিএফ কিটা লৈ লোৱা কাৰণ সময় খুব কম আছে 15 তাৰিখে তোমালোকৰ পৰীক্ষা ঠিক আছে সো 149 रुपीस পেমেন্ট কৰিলে তোমালোকে পিডিএফ পাই যাবা বেছি নহয় ঠিক আছে সো আজিলৈ এৰিছো অন্যটো ভিডিওত আকৌ লগ পাম প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম